NPS নহয় OPS পদ্ধতিত পেঞ্চনৰ দাবী সদৌ অসম প্ৰাথমিক অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থাৰ। দক্ষিণ গুৱাহাটী লাচিতগড় হাইস্কুলত এই সন্দৰ্ভত নৱপ্ৰাদেশিকৃত আৰু অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থাৰ 2013 চনত প্ৰাদেশিকৃত হোৱা শিক্ষক কৰ্মচাৰীসকলৰ পেঞ্চন সম্পৰ্কীয় এখন সভা অনুষ্ঠিত কৰা হয়। চৰকাৰক সঠিক সিদ্ধান্ত গ্ৰহণৰ দাবী সংস্থাটোৰ। 13 চনত প্ৰাদেশিকৃত শিক্ষকসকল সুদীৰ্ঘ 30 বছৰ 27 বছৰ বিনা বেতনেই শিক্ষাদান কৰি আহিছে। আমাৰ বহুত ছাত্ৰ ছাত্ৰী ইতিমধ্যে ইঞ্জিনিয়াৰ, ডাক্তৰ, উকিল ইত্যাদি বিভিন্ন প্ৰশাসনিক বিষয়াও নিযুক্ত হৈছে। কিন্তু দুখৰ বিষয়, এইসকল শিক্ষকক এটা অবৈধ আইনৰ জৰিয়তে NPS-ত সাঙুৰি লৈছে, যাৰ ফলত 2013 চনত কিছু শিক্ষক ৰিটায়াৰ হ'ল, 1 মাহ 1 বছৰ চাকৰি কৰি ৰিটায়াৰ হ'ল। আৰু সেই ৰিটায়াৰ হোৱা শিক্ষকসকল আজিলৈকে কিন্তু পইচা বা পেঞ্চন কোনো ধৰণৰ পোৱা নাই। যিহেতু মানে সাংবিধানিক এটা নিয়ম আছে যে 1 মাহ 90 দিন চাকৰি কৰিলেই তেওঁ মানে পেঞ্চন পোৱাৰ যোগ্য হয়। গতিকে আমাৰ পেঞ্চন পোৱাৰ কাৰণে যিখিনি যাৱতীয় মানে নথিপত্ৰ, সেই সকলোবিলাক থকাৰ পিছতো আমাক অসম চৰকাৰে কিন্তু এতিয়ালৈকে পেঞ্চন দিয়া নাই, যাৰ ফলত বহুতো শিক্ষক ইতিমধ্যে মৃত্যুমুখত পৰিব লগা হৈছে। চিকিৎসাৰ অভাৱত, মানে দৰিদ্ৰতাৰ অভাৱত, পৰিয়াল পোহপাল দিব নোৱাৰে, বাতৰি কাগজ পঢ়িব নোৱাৰে, কিতাপ পঢ়িব নোৱাৰে, চেণ্ডেল একযোৰ কিনিব নোৱাৰে। তেনেকুৱা ক্ষেত্ৰত আমাৰ এই সংগঠনটোৱে সদৌ অসম প্ৰাথমিক অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সন্থাই আমি বিভাগীয়ভাৱে মানে আবেদন নিবেদন কৰিছিলো। কিন্তু বিভাগীয়ভাৱে আবেদন নিবেদন কৰাৰ পিছত অফিচাৰ বিলাকে ইটো টেবুলৰ পৰা সিটো টেবুল, সিখন টেবুলৰ পৰা সিখন টেবুল, কিন্তু সদুত্তৰ দিয়া নাই। গণতান্ত্ৰিক আন্দোলনৰ প্ৰশ্ন কৰিছো আমি মুখ্যমন্ত্ৰী মহোদয়কো 3 বাৰকৈ সাক্ষাৎ কৰিলো, তেখেতে হ'ব বুলি কৈ আছে, কিন্তু এতিয়ালৈকে আমাক সদুত্তৰ দিয়া নাই। দ্বিতীয়তে আমি সচলত মানে দুটাকৈ বৃহৎ আন্দোলনো কৰিছিলো, যিটো আন্দোলনৰ জৰিয়তে সমগ্ৰ অসম কঁপি উঠিছিল, কিন্তু তথাপিতো আমাক মানৱীয়তাৰ মূল্যটো চৰকাৰে দিব পৰা নাই। আপোনালোকৰ এতিয়া অসুখ বিসুখ হলে আপোনালোকৰ গোটেই বস্তুখিনি সুবিধা নাপাব, একোই পোৱা নাই। আনকি ৰেচন কাৰ্ডৰ পৰাই হওক বা অৰুণোদয় হওক বা কিবা আঁচনিও আমি নাপাওঁ, যিহেতু আমি চৰকাৰী কৰ্মচাৰী। 7 বছৰ 2 বছৰ চাকৰি কৰিলেও আমি চৰকাৰী কৰ্মচাৰী, সেইকাৰণে আমি একোই নাপাওঁ। সেইকাৰণে আমি এতিয়া যোৱা 3 মাৰ্চতো মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিছিলো, আৰু তেতিয়াও মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে আমি 2 মাহৰ ভিতৰত কিবা এটা ব্যৱস্থা কৰি আছো, কিন্তু 2 মাহো উকলি গ'ল, এতিয়া একো কৰা নাই। আজিৰ সভাত আমি এটা সিদ্ধান্ত ল'ম যে অহা মানে 1 আগষ্টৰ পৰা, অৱশ্যে সিদ্ধান্তটো এতিয়াও কাৰ্যকৰী হোৱা নাই যদিও আমি আলোচনা কৰিছো যে অহা কিমান জিলাৰ পৰা আহিছে? 31খন জিলাৰ পৰা। আমাৰ সংগঠনটোত 31খন জিলা আছে, আৰু আজিও 31খন জিলাই উপস্থিত আছে। আৰু আপোনালোকৰ সংগঠনটোৰ নাম সদৌ অসম প্ৰাথমিক অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সন্থা। ইয়াতে কৰ্মচাৰীসকলকো সামৰা আছে। কৰ্মচাৰী মানে আমাৰ ইয়াত কৰ্মৰতও আছে, অৱসৰপ্ৰাপ্তও আছে। কৰ্মৰতও আছে, অৱসৰপ্ৰাপ্তও আছে। মানে আপোনালোকৰ শিক্ষা সচিবৰ লগত এবাৰ হৈছিল, শিক্ষামন্ত্ৰীৰ লগত 2 বাৰ হৈছিল, মুখ্যমন্ত্ৰীৰ লগত 3 বাৰ হৈছিল। মুখ্যমন্ত্ৰীৰ তেখেতে যোৱা 3 মাৰ্চত 25 চনত যোৱা 3 মাৰ্চত তেখেতে লগ কৰিছিলো আমি। তেখেতে কৈছিল যে অহা 2 মাহৰ ভিতৰত যেনে তেনে কিবা এটা সিদ্ধান্ত কৰিম আমি আপোনালোকক। 2 মাহ মানে হৈ গৈছে নেকি? 2 মাহ হৈয়ে গ'ল। 2 মাহ হৈ পেঞ্চনটো আগৰ শিক্ষা কৰ্মচাৰীসকলে যেনেধৰণে মানে পেঞ্চন পাইছিল, আমি পুৰণি পেঞ্চন নীতিৰ আধাৰতে আমাক দিব লাগিব, যিহেতু আমি তেনেকুৱা পৰ্যায়ৰে শিক্ষক হয়। গতিকে আমাক পুৰণি পেঞ্চনটো লাগিবই, যিকোনো প্ৰকাৰে চৰকাৰে যিয়ে নকৰক আমি কোনো পধ্যে সেই কথাটোত মানি নলওঁ, আমাক পুৰণি পেঞ্চনটো লাগিবই। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.